বিধায়ক মানি লোৱা নহ'ব ওয়াকফ সংশোধনী বিধায়ক মানি লোৱা নহ'ব মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ we want justice no justice no rest we want justice Nemso Jindabad Nemso Jindabad মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ ওয়াকফ সংশোধনী বিধায়ক মানি লোৱা নহ'ব ওয়াকফ সংশোধনী বিল মানি লোৱা নহ'ব আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ ওয়াকফ সংশোধনী আইন এই আইনৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আজি চৰকাৰৰ যি জনকীয় স্থিতি ওয়াকফ সংশোধনী আইন ওয়াকফ বস্তু আমাৰ পূৰ্বৰ পৰা আছিলে আমাৰ পূৰ্বপুৰুষে দান বৰঙণিৰে ওয়াকফে মাটিবিলাক সম্পত্তিবিলাক জমা কৰিছিলে একমাত্ৰ আমাৰ মুছলমানৰ উন্নয়নৰ কাৰণে ইয়াত মক্তব মাদ্ৰাছা আৰু ঈদগাহ আৰু কবৰস্থান আদিৰ বহুতো উপকৃত হৈছে ওয়াকফ বোৰ্ডৰ জৰিয়তে এই ওয়াকফ সংশোধনী আইনটো চৰকাৰে এতিয়া গৃহীত কৰি মুছলমানৰ যি অধিকাৰ সেই অধিকাৰটো খৰ্ব কৰি আত্মহত্যা কৰিব বিচাৰিছে এই চৰকাৰৰ দুমুখীয়া স্থিতিক নীতিক আমি ধিক্কাৰ অৰিহণা জনাইছোঁ আমি নেমচুৰ ফালৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যিয়ে আইন পাছ কৰিছে এই আইনটো স্থগিতাদেশ দিব লাগে আৰু আমাৰ যি অধিকাৰ আমাৰ হাতত থাকিব লাগে আমাৰ অধিকাৰ কোনেও দিব নোৱাৰে আমি গণতান্ত্ৰিক আন্দোলনেৰে আগবাঢ়ি যাম যদি আন্দোলন কৰি আমাৰ সম্পত্তি আমি ৰক্ষা কৰিব লাগে আমাৰ জাতি আমি ৰক্ষা কৰিব লাগে তেন্তে আমি আন্দোলনৰ পথে বাছি ল'ম আমি ইমান দিনে ভাবি আছিলোঁ সবকা সাথ সবকে বিকাশ বুলি কয় উন্নয়নকামী চৰকাৰ বুলি কয় সবকা সাথ সবকা বিকাশটো এতিয়া দেখিবলৈ পোৱা নাযায় সবকা সাথ নহয় এতিয়া হ'ল উদ্যোগপতিৰ সাথ আৰু মধ্যবিত্তীৰ সৰ্বনাশ ধ্বংস এয়াই দেখি আছোঁ আমি আৰু মুছলমানক যি দমন নীতি চৰকাৰে হাতত লৈছে মুছলমানৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ হাতত লৈছে তাৰ বিৰুদ্ধে আমি ধিক্কাৰ জনাইছোঁ চৰকাৰৰ লাজ থাকিব লাগে লাজৰ বিষয়ে এয়া যে এতিয়া দান বৰঙণিৰ যি আছে অধিকাৰ মুছলমানৰ যি সম্পত্তি আছে ওয়াকফ মাটি সম্পত্তি ওয়াকফ বোৰ্ড এই সংশোধন কৰি সেই দান বৰঙণিৰ ওপৰত চৰকাৰৰ চকু গৈছে দেশৰ সকলো সম্পত্তি উদ্যোগপতিৰ হাতত গতাই দি এতিয়া আমাৰ যি মুছলমানৰ অধিকাৰ ওয়াকফ সম্পত্তিৰ ওপৰত চৰকাৰৰ দৃষ্টি গৈছে ইয়াৰ লাজৰ কথা এই আইন বাতিল কৰি আমাৰ উন্নয়নৰ কাৰণে মুছলমানৰ উন্নয়নৰ কাৰণে মুছলমানৰ যি ওয়াকফ বোৰ্ড আছে আৰু যি ওয়াকফ সংশোধনী আইন কৰিছে পাছ কৰিছে বিল এই বিলটো স্থগিতা দিব লাগে মুছলমানক যদি চৰকাৰে সমদৃষ্টিৰে সম উন্নয়নেৰে চাব খোজে তেন্তে এই আইন আপোনাৰ স্থগিতাদেশ দিব বুলি আমি আশা আৰু বিশ্বাস ৰাখিছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ অতি জলদি এই আইনৰ বিৰোধিতাৰে আমি গণতান্ত্ৰিক আন্দোলনেৰে আগবাঢ়ি যাম নহ'লে চৰকাৰে তাৰ কাৰণে দায়ী হ'ব চৰকাৰ নহ'লে চৰকাৰক দাবী জনাইছোঁ আৰু এই আইনটো যাতে স্থগিতা দিয়ে আৰু আমাৰ যি সম্পত্তি আছে আমাৰ হাতত থাকে ইয়াত মুছলমানৰ অলপ সঁহাৰি আছে যিহেতু মক্তব মাদ্ৰাছাৰ জৰিয়তে কণ ল'ৰা ছোৱালী মুছলমান ল'ৰা ছোৱালী উপকৃত হৈছে আৰু পূৰ্বপুৰুষে দিয়া দান বৰঙণিৰ ওপৰত চৰকাৰৰ দৃষ্টি গৈছে এইটো বহুত লাজৰ কথা উন্নয়নকামী পৰিৱৰ্তনকামী চৰকাৰৰ শ্লোগান দিয়া চৰকাৰে যদি মুছলমানক এনেকৈ মাহিৰ দৃষ্টিৰে দেখিব খুজি আছে তেন্তে মুছলমানৰ যি ইণ্ডিয়া গেটত যি আমাৰ শ্বহীদ মুছলমানৰ যি লাখ লাখ নাম আছে সেই নাম কৰ্তন কৰি দেখা লিপিবদ্ধ থকা ইণ্ডিয়া গেটত নামবিলাক চৰকাৰে মুচি দেখুৱাওক নহ'লে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ এই ওয়াকফ আইন যে গৃহীত কৰিছে এই আইন বাতিল কৰি দিব লাগে আমাৰ নেমচুৰ ফালৰ পৰা চৰকাৰক দাবী আৰু আমাৰ চৰকাৰক আমি শেষবাৰৰ কাৰণে আমি চৰকাৰক সকীয়ালি দিছোঁ এনেকুৱা দুমুখীয়া স্থিতি যাতে ভৱিষ্যতে আৰু মুছলমানৰ ওপৰত নকৰে তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ ধন্যবাদ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু লখিমপুৰ জিলা সমিতিৰ পৰা আমি আজি কলা বেজ প্ৰদান কৰি ওয়াকফ সংশোধনী বিলৰ বাতিল কৰাৰ বিৰুদ্ধে আজি আমি আন্দোলন আৰম্ভ কৰিছোঁ যেতিয়ালৈকে আমি আন্দোলন গঢ়ি তুলিছোঁ যেতিয়ালৈকে বিল বাতিল নকৰোঁ তেতিয়ালৈকে আমাৰ নেমচুৰ ফালৰ পৰা এই আন্দোলন অনাগত দিনলৈকে চলি থাকিব।